নমস্কাৰ অৱশেষত DWয়ে প্ৰকাশ কৰিলে সেকেন্ড ফেজ ভেৰিফিকেশনৰ কাৰণে জাননী আপোনালোকে নিশ্চয় দেখিছে সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে জাননীখন যোৱাকালি প্ৰকাশ কৰিছে আৰু 27 তাৰিখৰ পৰা 27 জুন তাৰিখৰ পৰা 8 জুলাই তাৰিখলৈকে হ'ব ভেৰিফিকেশন আৰু ভেন্যুটো আপোনালোকে নিশ্চয় দেখিছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউচত হ'ব যেটো খানাপাৰাত আছে খানাপাৰা গুৱাহাটীত আছে আৰু ৰিপৰ্টিং টাইম আপোনালোকে দেখিছে 1 ঘণ্টা আগতে আপোনালোকে যাব লাগিব আপোনালোকৰ লিষ্ট অফ ক্যান্ডিডেট লগতে তেওঁলোকৰ টেবুল নাম্বাৰ আছে গতিকে সেই হিচাপত আপোনালোকে 1 ঘণ্টাৰ আগত উপস্থিত হ'বগৈ লাগিব আৰু কি ডকুমেন্টছ আপোনালোকে নিব লাগিব সেইখিনি আমি আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম যে ভেৰিফিকেশনৰ নাম আহিলেহে চাকৰি পাব নেকি নাম নহাসকলে চাকৰি নাপাব নেকি প্ৰকৃতাৰ্থত তেনে নহয় DWয়ে তেওঁলোকে মাতে কিছু ক্যান্ডিডেটক আৰু তেওঁলোকৰ ভেৰিফিকেশন কৰে আৰু পূৰ্বৰ যদি আমি দেখা পাওঁ যে ভেৰিফিকেশনত নাম নহা ক্যান্ডিডেটেও চাকৰি পায় আৰু ভেৰিফিকেশন কৰি অহা ক্যান্ডিডেটেও তেওঁলোকে চাকৰি নাপায় সকলোখিনি তেওঁলোকৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰিব নম্বৰ যাৰ ভাল যাৰ সকলোখিনি ডকুমেন্ট ঠিকে আছে ভেৰিফিকেশন তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক মেধা তালিকাৰ কাট অফ স্পৰ্শ কৰিব পৰা সকলৰ নাম আহিব তেওঁ ভেৰিফিকেশনত তেওঁৰ নাম আহক বা নাহক আৰু ঠিক সেইদৰে পূৰ্বৰ নিযুক্তিসমূহত দেখা পোৱা গৈছে গতিকে নাম অহা নোহাকলৈ আপোনালোকে চিন্তিত নহব আৰু যিসকলৰ নাম আহিছে তেওঁলোকে কি ডকুমেন্টছ ৰেডি কৰিব লাগিব NISৰ ক্ষেত্ৰত আপোনালোকে জানে যে আগতে এখন জাননী প্ৰকাশ কৰিছিলে 17 জুনত সেই জাননী অনুসৰি তেওঁলোক যে ইন সাৰ্ভিস আছিলে সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিব লাগিব আৰু তাৰ কাৰণে তেওঁলোক কিছু ডকুমেন্টছ নিব লাগিব প্ৰায় 6 বিধমান ডকুমেন্টছ তেওঁলোকক নিবলৈ কৈছে যে তেওঁলোক 2017 চনৰ এটা তাৰিখ দিছে যে 10 তাৰিখ 10/8/2017 সেই তাৰিখত বা তাতকৈ আগত তেওঁলোক ইন সাৰ্ভিস আছিলে নে নাছিলে NISৰ প্ৰাৰ্থীসকল সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিব লাগিব অৰ্থাৎ 10/8/2017 আগতে তেওঁলোক ইন সাৰ্ভিস আছিলে বা সেই তাৰিখত বা তাৰ আগতে ইন সাৰ্ভিস আছিলে নে নাই তাৰ কাৰণে কিছুমান ডকুমেন্টছ সেই সময়ত তেওঁলোক যিখন বিদ্যালয়ত কৰ্মৰত হৈ আছিল তাৰ ইউডাই স্কুলৰ ৰেকৰ্ড আৰু লগতে এপইন্টমেন্ট লেটাৰ মেনেজিং কমিটিৰ মাই নোটছ এনে ধৰণৰ কিছু ডকুমেন্টছ বিচাৰিছে যিটো সম্পৰ্কত আমি ইতিমধ্যে এটা ভিডিও আপোনালোকক দিছিলো আৰু লগতে আপোনালোকৰ বিদ্যালয়ৰ পৰা লোৱা স্যালাৰি স্লিপকে আদি কৰি প্ৰায় 6-7 বিধমান ডকুমেন্টছ বিচাৰিছে NISৰ পৰা 18 মহীয়া DLED কৰা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকক যেটো আগতীয়াকৈ জাননী দিছিল গতিকে তেওঁলোকে নিশ্চয় এই ডকুমেন্টছসমূহ প্ৰস্তুত কৰিছে আৰু দ্বিতীয়তে অন্য ডকুমেন্টছ আপোনালোকে কি নিব লাগিব self attested document নিব লাগিব candidate are requested to bring self attested set of all documents বুলি কওঁতে আপোনালোকৰ related to original and at the final at a physical document verification অৰ্থাৎ সকলো ডকুমেন্টছৰ একাডেমিক্সৰ আৰু প্ৰফেশনাল কোৱালিফিকেশনৰ আৰু আপোনাৰ সকলো বিলাকৰ অৰিজিনাল লগতে এটা সেলফ অ্যাটেস্টেড কপি আপুনি নিব লাগিব অৰ্থাৎ তলত আপুনি সাইন কৰা ডকুমেন্ট এটা নিব লাগিব সেলফ অ্যাটেস্টেড বুলি গতিকে আপোনাৰ তাত কি অন্তৰ্ভুক্ত হ'ব আপুনি ধৰি লওক বিভিন্ন জনে LP UP বা বিভিন্ন ক্যাটেগৰীত যদি এজন প্ৰাৰ্থী তেওঁ আবেদন কৰিছিলে সেই এপ্লিকেশন ফৰ্মসমূহ নিব লাগিব আপুনি LPত কৰিলে LP এপ্লিকেশন ফৰ্মখন UPত কৰিলে UPত যদি দুইটাত কৈছে দুইটাৰ ক্ষেত্ৰত কোনবাই হিন্দী টিচাৰটো কৈছে গতে তিনিখন হ'ব তেনেদৰে এপ্লিকেশন ফৰ্মখন নিব লাগিব লগতে আপোনাৰ মেট্ৰিকৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট লৈ যাব আপোনালোকে হায়াৰ সেকেন্ডাৰী তেনেকে মাৰ্কশিট সাৰ্টিফিকেট লৈ যাব কোনবাই SSৰ যোগেদি যদি নম্বৰ বৃদ্ধি কৰিছে আপোনাৰ থকা সাবজেক্টত সেই নম্বৰ বৃদ্ধি কৰাৰ সেইখনো লৈ যাব লগতে গ্ৰেজুৱেচন যদি আপুনি দিছিলে গ্ৰেজুৱেচনৰ মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে লৈ যাব লগতে DLED বা BEdৰ আপুনি মাৰ্কশিট সাৰ্টিফিকেট এটা 1 বছৰৰ লৈ যাব আৰু ইয়াৰ উপৰিও আপোনালোকে যদি অন্যান্য ধৰণৰ ডকুমেন্টছ দিছিলে কালচাৰেলে হওক বা অন্যান্য ধৰণৰ এইবিলাকৰ কাৰণে ইতিমধ্যে ইসি ভেৰিফিকেশন হৈ গৈছে তথাপিতো
যিখিনি আপোনালোকে আপলোড দিছিল লৈ যাব, NCC হওক সকলোখিনি ডকুমেণ্টছ যিখিনি আপোনালোকে আপলোড কৰিছিল তাৰ অৰিজিনেল আৰু এটেষ্টেড কপি লগত লৈ যাব। লগতে PRC আছে যদি PRCখন লৈ যাব। লগতে আৰু আপোনালোকে পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড লৈ যাব। আৰু আপুনি যি কাষ্ট যদি আপোনাৰ ৰিজাৰ্ভ কেটেগৰী কাষ্টৰ হয়, OBC, MOBC, SC, ST আপোনালোকৰ যি কাষ্টৰে নহওক কিয় আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট দি এপ্লাই কৰিছিল যদি লৈ যাব। লগতে আপোনালোকৰ টেটৰ CTET বা আছাম টেট যিখনেৰে আপুনি এপ্লাই কৰিছিল তাৰ আপোনালোকৰ মাৰ্কশ্বিট কাম চাৰ্টিফিকেট লগত লৈ যাব। এইখিনি হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছ। একো ডকুমেণ্টছ আপোনালোকে এৰি নিনিব। আৰু লগত যদি কিবা ভুল হৈছিল আপোনালোকৰ এপ্লাই কৰোঁতে বা আপোনালোকৰ ডকুমেণ্টছত কিবা ভুল আছে তাৰ কাৰণে আপোনালোকে এফিডেভিট কৰি লৈ যাব, যাতে আপোনালোক অসুবিধাত নপৰে। আপোনালোকে এক্সচেঞ্জৰ যিটো কপি, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ কপিটো আপোনালোকে লগত লৈ যাব। আৰু আপোনালোকে পাছপোৰ্ট চাইজ ফটোকপি লৈ যাব, কেইকপিমান ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো লৈ যাব। আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড কিবা এটা আপোনালোকে আধাৰ কাৰ্ডেই হওক, পান কাৰ্ডেই হওক, ভোটাৰ কাৰ্ডেই হওক লৈ যাব লগত। গতিকে গুৱাহাটীৰ পৰা আকৌ ঘূৰি আহি তেনেকুৱা এটা ডকুমেণ্ট নিয়াটো সম্ভৱ নহয়। গতিকে সকলোখিনি অৰিজিনেল লগতে এটা ছেট চেল্ফ এটেষ্টেড কৰি আপোনালোকে লৈ যাব। যদি আপুনি 2টাত এপ্লাই কৰিছিলে LP ME তেতিয়া 2টা ছেট লৈ যাব। যদি 3টাত এপ্লাই কৰিছিলে LP ME হিন্দী তেতিয়াহ'লে আপুনি 3টা ছেট লৈ যাব। গতিকে আপোনাৰ যাতে তাত অসুবিধাত নপৰে আৰু তাৰ কাৰণে আপুনি চেল্ফ এটেষ্টেড কপি ছেট লৈ যাব। আৰু মই যিখিনি ডকুমেণ্টছ ক'লোঁ সেই ডকুমেণ্টছখিনিও লগত লৈ যাব। এতিয়া আমি আলোচনা কৰিম যে আকৌ পুনৰ লিষ্ট আহিব নে নাই। ইয়াত আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে যিখিনি ডকুমেণ্টছৰ কথা উল্লেখ কৰা হৈছে তাতে এটা পইণ্টছ আছে, চাব যে পুনৰ আকৌ 1 জুলাইৰ পৰা হ'ব, অৰ্থাৎ আকৌ ছেকেণ্ড লিষ্ট ওলাব। হয়তো তাৰপিছত আকৌ পৰৱৰ্তীখন আৰু লিষ্ট ওলাব পাৰে। DWৰ ওপৰত নিৰ্ভৰ কৰিব। যিসকলৰ নাম আহিছে তেওঁলোকে ভেৰিফিকেশ্যন কৰক, কোনো তেওঁলোকে চিন্তা কৰিব নালাগে। আৰু কাৰোবাৰ যদি নামো নাহে তেওঁলোকে অলপো চিন্তিত হ'ব নালাগে, কিয়নো পূৰ্বৰ আমি দেখিছোঁ যে যিসকলৰ নাম আহে তেওঁলোকে যদি কাট অফত স্পৰ্শ কৰিব পাৰে তেন্তে হ'লে তেওঁলোকৰো মেধা তালিকাত নাম আহে। আৰু কোনোবাই যদি তেওঁলোকে কাট অফ স্পৰ্শ কৰিব নোৱাৰে, ভেৰিফিকেশ্যন কৰাৰ পিছতো তেওঁলোকৰ মেৰিট লিষ্টত নাম নাহিব পাৰে। গতিকে আপোনালোকে নিশ্চয় দেখিছে শেষৰ পইণ্টটো লিখিছে, দ্য নেক্সট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1 জুলাই 2025। 1 জুলাই 2025 পৰা আহিব। দি লিষ্ট উইল বি পাব্লিছ ইন দি অফিচিয়েল ৱেবছাইট আপোনালোকে দিছে www.assam.gov.in প্ৰকাশ কৰিব। আকৌ নেক্সট ফেজ 1 জুলাইৰ পৰা হ'ব বুলি দিছে। গতিকে নাম নহাসকলেও ডকুমেণ্টসমূহ আপোনালোকে ৰেডি কৰি ৰাখিব, যিহেতু 1 জুলাইৰ পৰা পুনৰ আকৌ হ'ব। আপোনালোকে এই ফেজটো চলি থাকিব, আকৌ 1 জুলাইৰ পৰা আকৌ পুনৰ এটা নেক্সট ফেজ হ'ব, তেনেদৰে ওলাই থাকিব। আৰু কাৰোবাৰ যদি নাম নাহেও আপোনালোকে তাত কোনো অলপো চিন্তিত হ'বলগীয়া কাৰণ নাই বুলি আমি ভাবোঁ। আৰু তেওঁলোকে কেনেদৰে মাতে, কি হিচাপত মাতে, এটা নিৰ্দিষ্ট হিচাপত মাতে, সেই ফৰ্মুলাটো কোনেও নাজানে। কিন্তু নাম আহিলে বুলিয়েই যে চাকৰি পাব আৰু নাম নাহিলেই যে তেওঁলোক চাকৰি নাপাব সেইটো কোনো কথা নহয়। মূল কথাটো হ'ল আপোনাৰ ভেৰিফিকেশ্যনৰ পিছত সকলো ডকুমেণ্ট যদি ঠিকে থাকে আৰু কাট অফ যি হ'ব DW যি নিৰ্ধাৰণ কৰিব সেই নিৰ্ধাৰিত কাট অফত আপোনাৰ কেটেগৰী যদি আপুনি স্পৰ্শ কৰিব পাৰে, সকলো ডকুমেণ্ট ঠিক থাকিলে মেধা তালিকাত আপোনাৰ নাম অহাটো 100% নিশ্চিত। আৰু যদি আপোনাৰ ভেৰিফিকেশ্যনো কৰাই আহে, আপুনি যদি কাট অফ স্পৰ্শ কৰিব নোৱাৰে, আপোনাৰ নম্বৰ যদি কম থাকে, তেতিয়া ভেৰিফিকেশ্যন কৰাৰ পিছতো আপোনাৰ নাম নাহে। গতিকে আপোনালোক এতিয়া বহু অপেক্ষাৰ অন্তত ভেৰিফিকেশ্যনৰ কাৰণে, ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ কাৰণে তালিকা ওলাইছে, ডেট পাইছে আপোনালোকে। গতিকে আপোনালোকে খুব ভালদৰে যাতে কোনো ভুল নোহোৱাকৈ যাতে আপোনালোকে ভেৰিফাই কৰি আহিব পাৰে, যাতে পৰৱৰ্তী সময়ত মেধা তালিকাত আপোনালোকৰ নামটো আহে, তাৰ কাৰণে আপোনালোকে যাতে ভেৰিফিকেশ্যনত কোনো খেলি মেলি নহয়, তাৰ কাৰণে যিখিনি ডকুমেণ্ট যেনেদৰে কৈছে আপোনালোকে তেনেদৰে প্ৰস্তুত কৰি ৰাখক আৰু লগত লৈ যাওক। আৰু 1 ঘণ্টা সময় আগত যাবলৈ কৈছে, আপোনালোক কিছু তাতকৈও আগতহে গৈ তাত উপস্থিত থাকিব আৰু সেইমতে আপোনালোকে ভেৰিফিকেশ্যন কৰাই আনিব। আৰু আমি ধাৰাবাহিকভাৱে আপোনালোকক DWৰ বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন আমি আপোনালোকক দিবলৈ চেষ্টা কৰি আহিছোঁ। পৰৱৰ্তী সময়তো আমি আপোনালোকে মতামত কৰিব, যদি কিবা বিষয়ত আপোনালোকৰ কনফিউজন থাকে আমি আমাৰ চেনেলৰ ফালৰ পৰা আমি চেষ্টা কৰিম আপোনালোকৰ সকলোখিনি কনফিউজন দূৰ কৰিবৰ কাৰণে, আৰু যাতে আপোনালোক ভালদৰে ভেৰিফিকেশ্যন কৰি আহিব পাৰে। পৰৱৰ্তী সময়ত মেধা তালিকা প্ৰকাশ পালে আপোনালোকে যাতে চাকৰি এটা পায়
আপোনালোকৰ যি কষ্ট তাত আপোনালোক সাৰ্থক হ'ব পাৰে। এই কথা আশা কৰি আমি আজিলৈ সামৰণি মাৰিছোঁ। আৰু আপোনালোকে আপোনালোকৰ বহুমূলীয়া মন্তব্য কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ কাৰণে যদি চেনেলটি চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক শ্বেয়াৰ কৰিব। আজিলৈ